ইফালে ৰাজ্যত এছআৰক লৈ প্ৰতিবাদ অব্যাহত আছে। তিতাবৰত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উত্তাল প্ৰতিবাদ। প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে সংগঠন দুটাই। শীঘ্ৰেই নিৰ্বাচন আয়োগৰ সিদ্ধান্ত বাতিল কৰি জাতিটোক সুৰক্ষা দিয়াৰ দাবী প্ৰতিবাদকাৰীৰ। অসমক চৰণীয়া পথাৰ নকৰিব বুলি উসকিয়নি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ। 2026ৰ নিৰ্বাচনী বৈতৰণি পাৰ হ'বলৈ এনেধৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰা বুলি অভিযোগ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ। চক অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৰু ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এছআৰ যোগেদি যি ভোটাৰ সংশোধনী আইনৰ যোগেদি যি কৰ্মসূত্ৰে যদি অসমত দুদিনো থাকে সেই মানুহজনে ভোটাৰ অধিকাৰ লাভ কৰিব। সেইটো কমটি দুৰ্ভাগ্যজনক কথা। অসমৰ মুখ্যমন্ত্ৰীয়ে কি অসমৰ মানুহক কি মূৰ্খ হৈছে নেকি, বুৰ্বক বুলি ভাবিছে নেকি, নে তেওঁই মহা জ্ঞানী মানুহ? আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ক'ব বিচাৰোঁ, এই এছআৰ বাতিল কৰক, নহ'লে অনাগত সময়ত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আৰু অসমৰ জাতি জনগোষ্ঠীয়ে কেতিয়াও এই মুখ্যমন্ত্ৰীজনক মুখ্যমন্ত্ৰী হিচাপে মানি নল'ব। যিহেতু অসমৰ প্ৰত্যেকজন মানুহে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে, প্ৰতিবাদ কৰাৰ পাছত তেখেতে মানি নলয় আৰু শেষত অসমীয়া জাতি শেষ কৰিবৰ কাৰণে যি ভোটাৰ সংশোধনী আইনৰ যোগেদি যিখন আইন আনিব বিচাৰিছে, দুদিন যদি কৰ্মসূত্ৰে অসমত থাকে তাৰ পাছত ভোটাৰ অধিকাৰ লাভ কৰে। এইটো কেনেকুৱা কথা আপোনালোকে নিজে চিন্তা কৰক। আমি সেইকাৰণে কৃষক মুক্তি সংগ্ৰাম সমিতি আজি হিমন্ত বিশ্ব শৰ্মাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতিমূৰ্তি দাহ কৰিছোঁ। তেখেতে বুজি উঠক, এই আইন বাতিল কৰক, এছআৰ বাতিল কৰক, আমি নহ'লে অনাগত সময়ত গণতান্ত্ৰিকভাৱে তীব্ৰতা আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম।